ইয়াৰ পৰা এতিয়া মই ঘৰ যাম। ভাল লাগিছে অভিয়াছলি এইটো ৱৰ্ল্ড কাপ জিকাটো আৰু বহুত চবৰ সপোন থাকে আৰু মানে নৰ্থ ইষ্ট হৈ জিকিছোঁ ত' সেইটো কাৰণে বহুত ভাল লাগিছে। অসম হয় ইমান সৰুৰ পৰা ইমান কষ্ট কৰি আৰু চবেই সেইটোৱে থাকে যে ইণ্ডিয়াত খেলোঁ আৰু ইণ্ডিয়াত খেলাৰ পিছত এটা সপোন চবেই চাই যে ৱৰ্ল্ড কাপ খেলা আৰু ৱৰ্ল্ড কাপ চেম্পিয়ন হোৱা। চ' সেইটো মই যোনটো সপোন চাইছিলোঁ সেইটো সম্পূৰ্ণ হ'ল আৰু সেইটো কাৰণে বহুত সুখী আছোঁ আৰু বহুত ভাল লাগিছে। হয়, এনেকুৱা মই ক'ব বিচাৰোঁ যে তেওঁলোকে হাৰ্ডৱৰ্ক কৰক আৰু তেওঁলোকে এনেকুৱা নহয় যে মানে বেলেগ কিবা নিগেটিভ হ'ব। কেতিয়াবা ডাউনফল আহিলে তেওঁলোকে প্ৰেক্টিছ কৰক ভালকৈ, ডিচিপ্লিন মেইনটেইন কৰক নিজক লৈ, নিজক স্বাস্থ্যক লৈ, ত' তেওঁলোকে সদায় জয় কৰিব পাৰিব। মা দেউতাক কি ক'ব বিচাৰিব? মা দেউতাক থেংক ইউ ছ' মাছ ক'ব বিচাৰোঁ কাৰণ তেওঁলোকে মোক ইমান হেল্প কৰিলে আৰু তেওঁলোকে মোৰ ওপৰত ভৰসা কৰিলে যে মোৰ ছোৱালীয়ে কৰিব পাৰিব আৰু মই যেতিয়াও মতলব ডাউনফল যেতিয়াও আহিছে সদায় মোৰ লগত আছে। মা দেউতাক সকলো আৰু মোৰ মামাক সদায় মোৰ লগত থাকে যেতিয়াও ডাউনফল আহে। এনেকুৱা নহয় যে ডাউনফল আহিলে আঁতৰি দিয়ে বা কিবা কয়, নেগেটিভলি একো নকয়, সদায় পজিটিভলিয়ে কয় মোৰ ডাউনফল আহিলে। চ' সেইটো কাৰণে থেংক ইউ ছ' মাছ ফেমিলি। গোলাঘাটৰ সেই ভিতৰুৱা গাঁওখনৰ পৰা বিশ্ব জয় কৰিছে, সেই অনুভৱটো বিশেষকৈ অনুভৱ একচুৱেলি ক'লোৱে যে বহুত ভাল লাগিছে কাৰণ ইমান বেকগ্ৰাউণ্ডৰ পৰা আহি এইটো পৰ্যায় পাইছোঁ আৰু এইটো যোনটো ৱৰ্ল্ড কাপ পাইছোঁ সেইটো কাৰণে বহুত ভাল লাগিছে।